Hello everyone, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। Welcome back to Ankuran IAS Academy. যিহেতু আমাৰ ৰিসেন্টলি ৰিপাব্লিক ডে সেলিব্ৰেট কৰা হ'ল, সো মই ভাবিলো কি আপোনালোকৰ কাৰণে ৰিপাব্লিক ডে হৈ যোৱা কিছুমান ইনফৰমেশন এমসিকিউ থ্ৰু দি লৈ আহোঁ। যেহেতু জানে আজিকালি এক্সামৰ ৰিপাব্লিক ডে কথা প্ৰায় সুধিয়ে থাকে। সো এমসিকিউ ইজ দ্য বেষ্ট ফৰ্ম টু গেইন নলেজ, নহয় জানো? সো মই কি কৰিলো আপোনালোকৰ কাৰণে কেইটামান কুৱেশ্যন বনাই আনিছো ৰিপাব্লিক ডে ৰিসেন্টলি হৈ যোৱা, যাতে আপোনালোকে সেইখিনি আপোনালোকে এমসিকিউ থ্ৰু দি কনসেপ্টটো লৈ পেলাই এক্সামত যদি আহে পঢ়িব পাৰে। সো দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। সো আজি প্ৰথম প্ৰশ্নটো হৈছে ইণ্ডিয়া সেলিব্ৰেটেড হুইচ ৰিপাব্লিক ডে অন 26 জানুৱাৰী। সুধিছে কি ইণ্ডিয়াই এইবাৰ 26 জানুৱাৰীত কে নম্বৰ ৰিপাব্লিক ডে সেলিব্ৰেট কৰিছে। অপশ্যন এ দিছে 75, বি 76, চি 77, ডি 78। সো এই এনসাৰটো জানা আগত আপোনাক এটা কথা ক'লো, ইণ্ডিয়া ৰিপাব্লিক ষ্টেটাছ কেতিয়া পাইছিলে? মনত আছে নে আপোনালোকৰ? 1950 পাইছিলে, নহয় জানো? কেতিয়া? 26 জানুৱাৰী। ইণ্ডিপেণ্ডেন্স কেতিয়া হৈছিল? 1947, 15 আগষ্ট, নহয় জানো? 3 বছৰৰ পিছত আমাৰ কনস্টিটিউশনখন কাৰ্যকৰী কৰা হৈছিলে, নহয় জানো? কিন্তু আমাৰ 26 জানুৱাৰী ডেটটোৱে কিয় ফিক্স কৰা হ'ল? কাৰণ 1930 লাহোৰ সেশনতে আমাৰ পূৰ্ণ স্বৰাজৰ ডিমান্ড কৰিছিল আৰু কৈছিল কি 1931 26 জানুৱাৰীৰ পৰা আমাৰ ইণ্ডিয়াক পূৰ্ণ স্বৰাজ লাগিব, ঠিক আছে? সো সেই দিনটোৰ কাৰণে আমি 26 জানুৱাৰী কি কৰা হ'ব, আমি আমাৰ ৰিপাব্লিক ডে সেলিব্ৰেট কৰোঁ, কাৰণ আমাৰ কনস্টিটিউশনখন কাৰ্যকৰী কৰা হৈছিল, ঠিক আছে? সো এইটো অপশ্যন কি হ'ব জানেনে? অপশ্যন সি 77, ঠিক আছে? আগ আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ। নেক্সট কুৱেশ্যনটো সুধিছে দ্য ৰিপাব্লিক ডে 2026 পেৰেড ফিচাৰ্ড হাউ মেনি টোটেল টেবলিউ ফ্ৰম ষ্টেট ইউনিয়ন টেৰিটৰিজ এণ্ড ইউনিয়ন মিনিষ্ট্ৰিজ। সুধিছে কি আমাৰ 2026 চনৰ পেৰেডত কিমান কেইখন ষ্টেট ইউনিয়ন টেৰিটৰিজ আৰু ইউনিয়ন মিনিষ্ট্ৰিৰ পৰা টেবলিউ আহিছিল। অপশ্যন এ টো কৈছে 15, বি 20, চি 30, ডি 40। ইয়াৰ এনসাৰটো কি জানেনে? অপশ্যন চি 30, ঠিক আছে? ইয়াৰ ইনফৰমেশ্যনটো চাই লওক। আ টোটেল অফ কি কৈছে? আ টোটেল অফ 30 টেবলিউ ইনক্লুডিং 17 ফ্ৰম ষ্টেটছ এণ্ড ইউনিয়ন টেৰিটৰিজ। মানে যদিও আমাৰ 28খন ষ্টেট আৰু 8খন ইউনিয়ন টেৰিটৰি আছে, ষ্টিল তাৰ 17খনৰ পৰাহে আমাৰ টেবলিউ আহিছে আৰু বাকী 13খৰ পৰা আহিছে বেলেগ বিভিন্ন ধৰণৰ মিনিষ্ট্ৰি, ডিপাৰ্টমেণ্ট আৰু চাৰ্ভিচেছৰ পৰা আহিছে, ঠিক আছে? আৰু ক'ত হয় জানেনে? কৰ্তব্য পথত হয়। এইটো মনত ৰাখিব, কেতিয়াবা আহি যাব পাৰে ক'ত হয় আমাৰ ৰিপাব্লিক ডে পেৰেড? কৰ্তব্য পথত হয়, ঠিক আছে? আহক নেক্সট কুৱেশ্যনটোলৈ যাওঁ। সুধিছে কি এবাৰ আসামৰ কুৱেশ্যনটো হা। হোৱাট ডিড আসাম শ্ব'কেজ ইন ইটছ টেবলিউ এট দ্য 77th ৰিপাব্লিক ডে? অপশ্যন এ টি গাৰ্ডেন অফ আসাম, অপশ্যন বি কাজিৰঙা নেশ্যনেল পাৰ্ক, অপশ্যন চি বিহু ডেন্স, অপশ্যন ডি আচাৰী কান্দিজ টেৰিকটা ক্ৰাফ্ট হেৰিটেজ। সো এইটো এনসাৰটো আমি সকলোৱে জানোৱে, অপশ্যন ডি আচাৰী কান্দি টেৰিকটা ক্ৰাফ্ট হেৰিটেজ, ঠিক আছে? এতিয়া নেক্সট কুৱেশ্যনটো, আচাৰী কান্দি ভিলেজ ফেমাছ ফৰ টেৰিকটা ক্ৰাফ্ট কিহৰ কাৰণে ফেমাছ জানেনে? আচাৰী কান্দা চাওক আপোনালোকে, এইটো চাওক, টেৰিকটাৰ কাৰণে ফেমাছ, নহয় জানো? সুধিছে কি কোনখন ডিষ্ট্ৰিক্টৰ? এ বৰপেটা, বি ধুবুৰী, চি গোৱালপাৰা, ডি কোকৰাঝাৰ। এই এনসাৰটো কি জানেনে? ইয়াৰ আনসাৰটো হ'ল ধুবুৰী। কিহৰ কাৰণে ক'ৰ হয়? আনসাৰটো ধুবুৰী। আচাৰী কান্দি ক'ৰ হয়? ধুবুৰী। বহুতে পপুলাৰ হয়, এবাৰ কি পাইছে? জিআই টেগো পাইছে আচাৰী কান্দি, নহয় জানো? টেৰাকটাই মনত ৰাখিব, এবাৰ ৰিসেন্টলি জিআই টেগ পাইছে। এইটো আছিল আমাৰ অসমৰ টেবলিউটো, দেখিছেনে? এইটো আছিল আমাৰ অসমৰ টেবলিউটো। এবাৰ চাব ভালকে, আমাৰ ইউটিউবতো পাই যাব, আপোনালোকে ভালকে চাব, বহুতে ভাল আছিলে এবাৰ টেবলিউটো অসমৰ, বহুত ধুনীয়াকে ডিজাইন কৰিছিলে, ভালকে চাই ল'ব এবাৰ। নেক্সট কুৱেশ্যন হ'ল দ্য আসাম টেবলিউ হাইলাইটেড আচাৰী কান্দি ক্ৰাফ্ট, দিছ ক্ৰাফ্ট ইজ প্ৰাইমেৰিলি এছ'চিয়েটেড উইথ, মানে কিহৰ লগত এছ'চিয়েটেড সুধিছে? এ সুধিছে উডেন কাৰ্ভিং, বি টেৰাকটা এণ্ড পটাৰী, চি চিল্ক ৱেভাৰিং, ডি মেটেল ৱৰ্ক। এইমাত্ৰ ৰিচেণ্টলি আগৰ কুৱেশ্যনটোত কৈছোৱে মই টেৰাকটাৰ কাৰণে বিখ্যাত, চ' টেৰাকটাই হ'ব, নহয় জানো? কি হ'ব? আচাৰী কান্দি কিহৰ কাৰণে বিখ্যাত? টেৰাকটাৰ কাৰণে, ঠিক আছে? এতিয়া চাওক, এইটো লিখা আছে টেৰাকটা ইন আসাম ইজ লোকেলি নন এজ কি মাটিৰ শিল্প? পুৰা মাটিৰ শিল্প। পুৰা মাটি মানে কি? আমি যে কওঁ বাৰ্ণ ক্লে বুলি যে কওঁ, সেইটো পুৰা মাটি। ৰেফাৰ্ছ টু এ ট্ৰেডিশ্যনেল ক্লে বেছড আনগ্লেজ পটাৰী ক্ৰাফ্ট উইথ ইটছ হাৰ্টলেণ্ড ইন আচাৰীকান্দি ভিলেজ ধুবুৰী। গম পাইছেনে ক'ত আছিলে? ধুবুৰী ডিষ্ট্ৰিক্টত। মনত পৰিছে আপোনাক মই ফাৰ্ষ্ট এটা কুৱেশ্যন দিছিলো ধুবুৰী ডিষ্ট্ৰিক্ট ক'ত আছে বুলি, সৰি আচাৰীকান্দি ক'ত আছে বুলি, ধুবুৰী ডিষ্ট্ৰিক্ট, নহয় জানো? এতিয়া আহিলে আমাৰ নেক্সট কুৱেশ্যনটো, এইটো ইম্পৰ্টেণ্ট চাব দেই অলপমান। দ্য স্পেচিয়েল ক্লে ইউজ ইন আচাৰীকান্দি টেৰাকটা ইজ ন'ন এজ, মানে সুধিছে কি আমি যোনটো মাটি ইউজ কৰোঁ আচাৰীকান্দি টেৰাকটাত, যোনটো আমি ক্লে ইউজ কৰোঁ সেইটোৰ নাম কি? এ লাল মাটি, বি কুম্ভাৰ মাটি, চি হীৰা মাটি, ডি কালি মাটি।
এইটোৰ আনসাৰটো কি জানেনে বাৰু? এই আনসাৰটো হ'ল হীৰা মাটি। ঠিক আছে, মনত ৰাখিব, এইটো ইম্পৰ্টেণ্ট হ'ব পাৰে। কি হয়? হীৰা মাটি। ভালেখিনি এইটো ইম্পৰ্টেণ্ট ইনফৰমেশ্যন হয়, আপোনালোকে এইটো মনত ৰাখিব। কি মাটি? হীৰা মাটি। আহকচোন হীৰা মাটিৰ কথা অলপ জানি লওঁ। হীৰা মাটিটো ক'ৰ পৰা কালেক্ট কৰা হয় দেখিছেনে? গদাধৰ ৰিভাৰৰ পৰা। আৰু গদাধৰ ৰিভাৰ কি হয় জানেনে? ব্ৰহ্মপুত্ৰৰ এটা ট্ৰিবিউটৰী হয়। এতিয়া আপোনালোকৰ কাৰণে এটা মই কুৱেশ্যন দিছো, মোক ক'ব লাগে এই গদাধৰ ৰিভাৰখন ৰাইট বেংক ট্ৰিবিউটৰী নে লেফ্ট বেংক ট্ৰিবিউটৰী? এইটো কমেণ্ট ছেকশ্যনত মোক জনাব। ঠিক আছে, গদাধৰ ৰিভাৰখন ৰাইট বেংক ট্ৰিবিউটৰী নে লেফ্ট বেংক ট্ৰিবিউটৰী? ঠিক আছে, আহকচোন নেক্সট কুৱেশ্যনটো চাওঁ আমি। ফৰ হুইচ ট্ৰেডিশ্যনেল ক্ৰাফ্ট সাৰালা বালা দেৱী অনাৰ্ড উইথ দ্য প্ৰেচিডেন্স এৱাৰ্ড? সুধিছে কি সাৰালা বালা দেৱী কিহৰ কাৰণে প্ৰেচিডেন্ট এৱাৰ্ড পাইছে? একচুৱেলি তেওঁ আচাৰাকান্দি টেৰিকটাৰ লগত জড়িত আছিল দেই। এইটো কথা চাগে মই নিদিলো, মনত ৰাখিব। আচাৰাকান্দি টেৰিকটাৰ লগত তেওঁ মানে ভালকে জড়িত আছিল। এতিয়া সুধিছে কি তেওঁৰ কোনটো ট্ৰেডিশ্যনেল ক্ৰাফ্টৰ কাৰণে প্ৰেচিডেন্ট এৱাৰ্ড পাইছিলে? প্ৰথম অপশ্যনটো হ'ল বংকুৰা হৰ্চ, অপশ্যন বি মাইৰা ষ্টিক, অপশ্যন চি হাতিমা দল, অপশ্যন ডি ব্লু পটাৰী। এইটোৰ এনচাৰটো কি জানেনে বাৰু? হাতিমা দল। তেওঁ হাতিমা দলৰ কাৰণে প্ৰেচিডেন্টৰ পৰা এৱাৰ্ড পাইছিলে। ঠিক আছে, তেওঁ কি পাইছিলে? এৱাৰ্ড পাইছিলে হাতিমা দলৰ কাৰণে। আৰু মানুহগৰাকীৰ নাম কি আছিল? সাৰালা বালা দেৱী। মনত ৰাখিব দেই, এইটো বহুতেই ইম্পৰ্টেণ্ট। তেখেতৰ কথা সুধিব পাৰে, সাৰালা বালা দেৱী এছ'চিয়েটেড উইথ হোৱাট বুলি সুধিলে আপোনালোকে ক'ব লাগিব আচাৰাকান্দি টেৰাকটা, নহ'লে হাতিমা দলৰ ৰচক কোন বুলি সুধিলেও তেওঁৱে হ'ব। তেওঁ কি এৱাৰ্ড পাইছে? প্ৰেচিডেন্ট এৱাৰ্ড পাইছে। এতিয়া নেক্সট কুৱেশ্যনটো তেওঁৰ লগতে জড়িত। সুধিছে কি ইন হুইচ ইয়াৰ সাৰালা বালা দেৱী ৰিচিভ দ্য নেশ্যনেল অৰ প্ৰেচিডেন্ট এৱাৰ্ড ফৰ হাৰ ইনোভেটিভ হাতিমা দল? কোন চনত পাইছিলে সুধিছে। অপশ্যন এ 1972, অপশ্যন বি 1982, অপশ্যন চি 1992, অপশ্যন চি 2002। এইটো এনচাৰটো কি জানেনে বাৰু? এনচাৰটো হ'ল 1982। তেওঁ 1982তে প্ৰেচিডেন্ট এৱাৰ্ড পাইছিলে কিহৰ কাৰণে? হাতিমা দলটোৰ কাৰণে। ভাবকচোন আপোনালোকে এতিয়া 2024 চনত GI টেগ পাইছে, কিন্তু তেওঁ 1982তে প্ৰেচিডেন্ট এৱাৰ্ড পাইছে। চাওকচোন কিমান দেৰিকে আমাৰ GI টেগ পাইছে, যদি ইমানো ইম্পৰ্টেণ্ট বস্তু হয় আমাৰ টেৰাকটাটো, ষ্টিল 1982তে তেওঁ পাইছিলে, কিন্তু এতিয়াহে আমাৰ GI টেগ পাইছে, নহয় জানো? ঠিক আছে, আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ। হু ইজ ক্ৰেডিটেড উইথ কইনিং দ্য টাৰ্ম হাতিমা পুতুল? মানে হাতিমা পুতুল শ্ব'কেজিং ইট ইণ্টাৰনেশ্যনেল। সুধিছে কি একচুৱেলি হাতিমা দলটো যে হ'ল তেওঁ বনাইছিলে সৰলা দেৱীয়ে, কিন্তু সেই নামটো কোনে দিছিলে? এ সৰলা দেৱী হাৰছেল্ফ, বি হাৰ চন, ধীৰেন্দ্ৰনাথ পল, চি নীলিমা বৰুৱা, ডি ৰয়েল ফেমিলি অফ গৌৰীপুৰ। এই এনচাৰটো কি জানেনে? চি নীলিমা বৰুৱা। মনত ৰাখিব, নীলিমা বৰুৱাই এই নামটো দিছিলে হাতিমা দলটো। কোনে দিছিলে? নীলিমা বৰুৱা। মনত ৰাখিব, ঠিক আছে, নীলিমা বৰুৱাই দিছিলে। এতিয়া আহোঁ আমি নেক্সট কুৱেশ্যনটোলৈ। এইটো চাওকচোন, আচাৰাকান্দি টেৰিকটা ক্ৰাফ্ট হোম টু ফেমাছ হাতিমা দল ৱাজ অফিচিয়েলি ৰিকগনাইজ এজ GI টেগ ইন হুইচ ইয়াৰ? কোন বছৰত GI টেগ পাইছে? মই অলপ আগত কৈছোৱে আপোনালোকক কোন বছৰত পাইছে। অপশ্যনটো কি? অপশ্যন ডি 2024। আহকচোন অলপ ইনফৰমেশ্যন চাই লওঁ। দ্য আচাৰাকান্দি টেৰাকটা ক্ৰাফ্ট ৱাজ অফিচিয়েলি গ্ৰান্টেড GI টেগ ইন 2004। একদম এক্সেক্ট ডেটটো কি জানেনে? মাৰ্চ 30, 2024। মনত ৰাখিব দেই, GI টেগ পাইছে অসমৰ পৰা আচাৰাকান্দি টেৰিকটাই মাৰ্চ মাহত পাইছে, 30 মাৰ্চ 2024। বহুতেই ইম্পৰ্টেণ্ট এবাৰ, যিহেতু আমাৰ ৰিপাব্লিক ডে পেৰিয়ডতো টেবুলটো আহি গৈছে। আপোনালোকে মনত ৰাখিব GI টেগৰ কথা, আৰু যিমান পাৰে আচাৰাকান্দি টেৰিকটাৰ কথা পঢ়ি যাব, আৰু আমিও আগলৈ ইনফৰমেশ্যন আপোনালোকক দি থাকিম। ঠিক আছে, আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছো। আশা কৰো এই ছেশ্যনটো আপোনালোকে ভাল পালে। কিবা যদি আপোনালোকৰ জানিবলগীয়া থাকে কমেণ্ট ছেকশ্যনত মোক জনাব, আৰু মই আপোনালোকক ট্ৰাই কৰিম আৰু এই আপোনালোকৰ কুৱেৰিজবোৰ এনচাৰ কৰিবলৈ। ঠিক আছে, আজিলৈ ইমানতে এৰিছো। ধন্যবাদ।